ইন্ট্ৰডিউকশ্যন স্বপন দা মোক মানে বহুত বেয়া পাই আছে ভিডিঅ'ই উপায় নাই তাক মাতি আছোঁ সি নাহে এতিয়া আহিবলগীয়া হৈছে স্বপন দা উপায় নাপায় হাঁহনটো মাৰিছে মানে কেছটো কি গম পাইছেনে কাইলৈ মানে মই কুম্ভ মেলা যাম গম পাইছেনে এতিয়া তাক এৰি থৈ যাম বাবে সি মোক বেয়া পাই আছে এতিয়া আমাৰ কাৰণে কিবা এটা লৈ আহিবা তাৰ চকুকেইটা চাহ থাকে চকু মানে যেতিয়া মই কুম্ভ মেলা যেতিয়া মানে টিকেট কনফাৰ্ম হৈ গ'ল তাক মোক ফোন মাৰি আছিলে মানে মোৰ এতিয়া কি মানে কালিও যাব এনেকুৱা মানুহ আমাক কৈছে বোলে এসপ্তাহ পিছত যাম যাব তেতিয়া কি কৰিম আমি ভাবিছো 2 তাৰিখ 3 তাৰিখে যাম এতিয়া বোলে মানুহ আগতে লুকালে হ'ব দিয়া যোৱা নিজে প্লেন বনালো এতিয়া আকৌ মই প্লেন বনাই দিলো যাব লাগিব বুলি ই আকৌ মোক এৰি থৈ বোলে আকৌ কৈছে হ'ব ভাই যোৱা ভাই মানুহ কথা মানে কি কম ভাষা নাই মানে কি বহুত বেয়া পাইছে আৰু মানে কেছটো এনেকুৱা হ'ল মই 1 নম্বৰ ক'ব লাগিব মানে কি স্পন্সৰ পাইছোঁ বুলি ক'ব লাগিব মানে কি এইটো লং ড্ৰাইভ মানে স্পন্সৰ পাইছোঁ মিছা কথাটো কোৱাটোতো স্পন্সৰ হোৱা নাছিলে না মিছা কথাটো স্পন্সৰ আছিলে এফালৰ পৰা শিকাই দিছিলে নেকি এইটোতো স্পন্সৰ নাছিলে এইখিনি শুদ্ধকৈ ক'ব পাৰিলা হয় কি হ'ব মানে কি সকলো সপোন থাকে মানে কি মহাকুম্ভ মেলালৈ যোৱা আৰু মোৰো সপোন আছে স্বপন দাও সপোন আছে আৰু কি আমাৰ স্বপন দাই কিমান যাব স্বপন দাই কেতিয়া যাব আমি 1 তাৰিখ বা 2 তাৰিখ 2টা দিনৰ ভিতৰত যাম দেখিছে বাছ মানে কি স্বপন দাই মানে কি বেয়া পাই গৈছিল মানে কি একো বেয়া পোৱা নাই খালি এইখিনি বেয়া পাইছে একেলগে থাকে এতিয়া কৈছে বোলে 1 সপ্তাহমান পিছত যাম এতিয়া আকৌ কৈছিলে কালিয়ে যাম মিছা কথাটো কোৱাটো হৈ গ'ল সেইটোৱে বেয়া লাগিলে মানে কি মানে কি সঁচা কথা ক'বলৈ দিয়া মই মানে কান্দিম নে হাঁহিম এনেকুৱা হৈ আছে মই মানে কি যোৱাটো হয়তো একদম প্ৰায় 90% মানে কেঞ্চেললৈ গৈ আছে যাব নাপাম চাগে মানে সকলো সপোন থাকে ন কিন্তু স্বপন দা যাব তাকে মানে গুটলাক জনালোঁ মানে যে একদম ভালকৈ ঘূৰি গৈ আহক তাৰ পৰাই চাম দেখিম শুনিম মানে কি সপোন এটা আছিল যাম বুলি কিন্তু এতিয়া মানে আশাটো হয়তো 80% 90% মানে গৈ আছে মাইনাছৰ পইণ্টত গৈ আছে আৰু এটা কথা ভাবি আছোঁ মানে কি আজি মোক কেইবাটাও খবৰ লৈছোঁ কুম্ভ মেলালৈ যাবৰ কাৰণে মানে টিকেট চাইছোঁ অনলাইনত পোৱা টিকেট বন্ধ অনলাইন টিকেট পোৱা নাই আৰু ৰাইজ গৈ আছে কেনেকৈ গৈ আছে গম পোৱা নাই আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি কি চিষ্টেমত যাব পৰা যায় বিশেষ আমাৰ স্বপন দা যাব না স্বপন দা টিকেট কাটিব লাগিব কেনেকৈ যায় অলপ কমেণ্ট কৰি নিশ্চয় জনাব